কেইজনমান সচেতন যুৱকৰ প্ৰচেষ্টা ৰাইজৰ সহযোগ বৃক্ষৰোপণ আঁচনি লৈছিল। এই পকী ৰাস্তাটোৰ দুই পাৰে যথেষ্ট পৰ্যটকো আহে, কিন্তু ইয়াক পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিবৰ কাৰণে আৰু বৃক্ষৰোপণ কৰাৰ যি মহান চিন্তা তেওঁলোকে কৰিলে, পদক্ষেপ ল'লে, মই তেওঁলোকলৈ ধন্যবাদ জনাইছোঁ। আৰু জীয়া ভৰলী এই পথটি চোৱা চিতা কৰিবৰ কাৰণে এটি NGO আজি ইয়াত ৰাইজৰ সহযোগত গঠন কৰি দিছে। নামটো মোকে দিবলৈ দিছিলে, মই সেইকাৰণে নামটো দিছোঁ যে জীয়া ভৰলী সেউজ সংঘ। তেওঁলোকে সেউজীয়া কৰিব অঞ্চলটো, গতিকে তেওঁলোকৰ এই পদক্ষেপ আদৰণীয় পদক্ষেপ আৰু ৰাইজৰ সহযোগিতা দেখি মই বিশেষভাৱে ৰাইজলৈ কৃতজ্ঞতা জনাইছোঁ। এনেধৰণৰ সঁহাৰি পালে আমাৰ যুৱ শক্তি আচলতে কি কাম কৰিব নোৱাৰিব, বিশেষকৈ আই মাতৃসকল যেনেকৈ আগুৱাই আহিছে। গতিকে এইটো আমাৰ কাৰণে শুভ লক্ষণ। সমাজখন সংস্কাৰ, সমাজত পৰিৱৰ্তন আনিবৰ কাৰণে, প্ৰকৃতিক সুৰক্ষিত কৰিবৰ কাৰণে মহিলাসকলে যিটো সজাগ হৈ যেনেধৰণে হৈছে, গতিকে এইটো অতি আদৰণীয় আৰু মই তেওঁলোকলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ৰাইজৰ সহযোগিতাৰ কাৰণে ধন্যবাদ। পঞ্চায়তৰ সহযোগিতা আগবঢ়াইছে। ইয়াত আঞ্চলিক পঞ্চায়তৰ চেয়াৰমেন, মিউনিচিপাল বৰ্ডৰ চেয়াৰমেন, পঞ্চায়ত প্ৰতিনিধি আছে আৰু আমাৰ সকলোৱে সহযোগিতা কৰাত সকলোকে কৃতজ্ঞতা জনাই মই আশা কৰিছোঁ এই জীয়া ভৰলী পাৰ্ক সেউজীয়া হ'ব আৰু তাতে গোবিন্দ কাৰ্কি বুলি এজন যুৱ ব্যৱসায়ীয়ে, তেওঁক ধন্যবাদ জনাইছোঁ। তেওঁ এটা জিৰণি চৰাও আজি মোৰ হাতে আধাৰশিলা কৰিছে। তেওঁ সুন্দৰ জিৰণি চৰা নিৰ্মাণ কৰি দিব। এইটো আমাৰ কাৰণে বৰ সৌভাগ্যৰ কথা আৰু আমি ধন্যবাদ জনাইছোঁ।